ভোগালী বিহুৰ প্ৰাকখনত অস্ত্ৰসহ আটক দুৰ্ধৰ্ষ চোৰাং চিকাৰী। যোৱা নিশা বিশেষ সূত্ৰৰ পম খেদি দৰঙৰ শ্যামপুৰ আৰক্ষীয়ে অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এজন দুৰ্ধৰ্ষ চোৰাং চিকাৰীক। খবৰ অনুসৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যাৰ পৰিকল্পনা কৰিছিলে দুৰ্ধৰ্ষ চোৰাং চিকাৰীজনে। যোৱা নিশা দৰঙৰ শ্যামপুৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে দুৰ্ধৰ্ষ চোৰাং চিকাৰী মদিন মোল্লাক। আৰু মদিন মোল্লাৰ ঘৰ শ্যামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বগৰীবাৰী গাঁৱত বুলি জানিব পৰা গৈছে। আৰু ধৃত মদিন মোল্লাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা 303 ৰাইফল, 11টা সজীৱ গুলী আৰু 2টা হেণ্ডমেড ৰাইফল। এক বিশেষ খবৰ, ভোগালী বিহুৰ প্ৰাকক্ষণত দৰং জিলাৰ শ্যামপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অস্ত্ৰসহ এজন দুৰ্ধৰ্ষ চোৰাং চিকাৰী। আৰু চোৰাং চিকাৰীজনৰ নাম মদিন মোল্লা বুলি জানিব পৰা গৈছে। আৰু মদিন মোল্লাৰ ঘৰ শ্যামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বগৰীবাৰী গাঁৱত বুলি জানিব পৰা গৈছে। আৰু ধৃত চোৰাং চিকাৰীজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা 303 ৰাইফল, 11টা সজীৱ গুলী আৰু 2টা হেণ্ডমেড ৰাইফল। আৰু আৰক্ষীৰ ভাষ্য অনুসৰি চোৰাং চিকাৰীজনে পৰিকল্পনা কৰিছিলে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যাৰ। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে শ্যামপুৰ আৰক্ষীয়ে। আৰু আৰক্ষীৰ সৈতে সবিশেষ তদন্তৰ পিছত পোহৰলৈ আহিব সম্পূৰ্ণ তথ্য যে চোৰাং চিকাৰীজনে আৰু কি পৰিকল্পনা কৰিছিলে আৰু তেখেতৰ লগত আৰু লুকুৱাই থকা অন্যান্য অস্ত্ৰ আছে নেকি ইত্যাদি বিভিন্ন বিষয়। দৰঙৰ পৰা যুগল চন্দ্ৰ বড়োৰ ৰিপৰ্ট, নিউজ টাইম 3।